নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এই গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি সংক্ৰান্ত দুটাকৈ ডাঙৰ খবৰ আপোনালোকক এই ভিডিঅ'টোত জনাম। 2টা মাহৰ বাবে বন্ধ হৈ পৰিব নেকি অৰুণোদয় আঁচনি ধন পোৱাৰ যি প্ৰক্ৰিয়া সেইখিনি 2টা মাহৰ বাবে বন্ধ হৈ পৰিব পাৰে। কিয় বন্ধ হৈ পৰিব পাৰে? ইয়াৰ কাৰণ হ'ল যে ৰিফ্ৰেছিং, আৰু এই ৰিফ্ৰেছিং ছিষ্টেমৰ বাবেই আপুনি লাভ কৰিব পাৰে এই বিশেষ অসুবিধা। এই অসুবিধা আপুনি কিমান দিনলৈ লাভ কৰিব পাৰে আৰু এই ৰিফ্ৰেছিং ছিষ্টেমটো কি? আগন্তুক 2টা বা 3টা মাহৰ বাবে বন্ধ হৈ পৰিব নেকি অৰুণোদয় আপোনাৰ বাবে? তো বন্ধুসকল, বিতং তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটোত অৱশ্যেই ফ'ল' দিব, ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, অৰুণোদয় আঁচনিৰ বাবে দুটাকৈ ডাঙৰ খবৰ যে অৰুণোদয় আঁচনিৰ ধন আপুনি 2টা মাহৰ বাবে আৰু নাপাব নেকি? 2টা বা 3টা মাহৰ বাবে সাময়িকভাৱে বন্ধ হৈ পৰিব নেকি অৰুণোদয় আঁচনিৰ ধন পোৱা? কিয়নো আজিৰ 14 তাৰিখ, কিন্তু এইখিনি সময়লৈকে হিতাধিকাৰী হিচাপে আপুনি লাভ নকৰিলে অৰুণোদয় আঁচনিৰ ধন। বহু হিতাধিকাৰীয়ে যোৱা মাহতেই লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন। এইবাৰ একেবাৰে কোনো এজন হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন পোৱাটো মোৰ দৃষ্টিগোচৰ হোৱা নাই। গতিকে আপুনি যদি লাভ কৰিছে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব বাৰু যে আপুনি জুলাই মাহত অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিছে, কিন্তু অধিকাংশ হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধনখিনি পোৱা নাই। ইয়াৰ প্ৰথমটো কাৰণ হ'ল ৰিফ্ৰেছিং ছিষ্টেম। ৰিফ্ৰেছিং ছিষ্টেম বুলি ক'লে আমি এইটোৱে বুজিব লাগিব যে অৰুণোদয় আঁচনিৰ যিসকল পূৰ্বৰ হিতাধিকাৰী আছিল তেওঁলোকক ৰিফ্ৰেছিং কৰি থকা হৈছে, অৰ্থাৎ তেওঁলোকৰ কাগজ পাতি পুনৰীক্ষণ কৰা হ'ব। অৰুণোদয় আঁচনিৰ বাবে যিখিনি নতুন ক্ৰাইটেৰিয়া বান্ধি দিয়া হৈছে সেই ক্ৰাইটেৰিয়াখিনি তেওঁলোকে ফুলফিল কৰিব পাৰে নে নাই, যদি পাৰে বা নোৱাৰে ইয়াত এটা ৰিফ্ৰেছিং ছিষ্টেম আহিব। ৰিফ্ৰেছিঙৰ পিছত যদি আপুনি অৰুণোদয় আঁচনিৰ বাবে যোগ্য নহয়, আপোনাক অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰি দিয়া হ'ব। যদি আপুনি যোগ্য হয়, আপোনাক অৰুণোদয় আঁচনিত পুনৰ ইনক্লুড কৰাই লোৱা হ'ব। এয়া নতুন পুৰণা সকলো হিতাধিকাৰীৰ কাৰণে প্ৰযোজ্য হ'ব এই পদ্ধতিটো, আৰু এই ৰিফ্ৰেছিং ছিষ্টেমৰ বাবে আপুনি এই অসুবিধাখিনি পাবলৈ আৰম্ভ কৰিছে। যাৰ বাবে এই ৰিফ্ৰেছিং ছিষ্টেমত আপুনি কিমান দিনলৈ অৰুণোদয় আঁচনিৰ ধনখিনি লাভ নকৰিব সেয়া কিন্তু আচলতে ক'ব নোৱাৰি, কিন্তু আগন্তুক 2টা মাহৰ ভিতৰত অৰুণোদয় আঁচনিৰ এই ৰিফ্ৰেছিং ছিষ্টেমটোৰ কাম সম্পূৰ্ণ হৈ উঠিব পাৰে, যিহেতু নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ আগমুহূৰ্তত চৰকাৰে এই পদ্ধতি ৰিফ্ৰেছিং ছিষ্টেমত আপোনাক অৰুণোদয় আঁচনিৰ পৰা হয়তো বাদ দিয়া বা আপোনাক নতুনকৈ ইনক্লুড কৰাই লোৱা কাম এটা চৰকাৰে কৰিবই। যাৰ কাৰণে আপুনি আগন্তুক 2টা মাহৰ বাবে অৰুণোদয় আঁচনিৰ ধন পোৱাৰ পৰা বঞ্চিত হ'ব পাৰে। কিন্তু আচলতে যদি আপুনি 14 তাৰিখলৈ অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিছে তেতিয়াহ'লে আপুনি আৰু চিন্তা কৰিবলগীয়া একো নাই। যদি লাভ কৰা নাই তেতিয়াহ'লে আপুনি ধৰি লওক যে ইয়াত ৰিফ্ৰেছিঙৰ কাম চলি আছে, গতিকে আপোনাক অৰুণোদয় আঁচনিৰ ধনখিনি সাময়িকভাৱে স্থগিত ৰখা হৈছে। আপুনি পৰৱৰ্তী সময়তহে চৰকাৰে যেতিয়া আপোনাক ধনখিনি প্ৰভাইড কৰিব, যেতিয়া কাৰ্যখিনি সমাপন হৈ উঠিব, তেওঁলোকৰ প্ৰক্ৰিয়াখিনি সমাপন হৈ উঠিব, তেতিয়াই আপোনাক ধনখিনি পুনৰ প্ৰদান কৰা হ'ব। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত যদি কিবা বুজিব লগা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত প্ৰভাইড কৰিব আপোনাৰ মতামত। আজিলৈ এৰিছোঁ, ধন্যবাদ।